ভিডিও কিভাবে আমরা অ্যাডমিনিস্ট্রেটর থেকে ডিলাইট বার্থ সার্টিফিকেট অ্যাপ্লিকেশন করব সবিশেষ ভিডিও লাস্ট পর্যন্ত দেখে থাকলে বুঝতে পারবেন। স্টেপ বাই স্টেপ আমি আপনাদেরকে আজকে শো করব কিভাবে বার্থ সার্টিফিকেট কী কী ডকুমেন্টস দিয়ে আমরা অ্যাপ্লিকেশন করতে পারি পারমিশনের জন্য। ইনশাল্লাহ ভিডিওটি লাস্ট শেষ পর্যন্ত দেখে থাকার জন্য ধন্যবাদ। সরাসরি আমরা ই ডিস্ট্রিক্ট পোর্টাল খুলেছি। ই ডিস্ট্রিক্ট পোর্টালে যদি ডিস্ট্রিক্ট অ্যাডমিনিস্ট্রেশনের আমি ক্লিক করি, জাস্ট ইয়ার সার্টিফিকেট পার্মানেন্ট লাইট ডেট রেজিস্ট্রেশন, পারমিশন ফর লাইট বার্থ রেজিস্ট্রেশন, সার্টিফাই কপি অফ ইলেক্ট্রিক রোল। জাস্ট আজি আপোনালোকক দেখাবৰ চেষ্টা কৰিম যে কেনেকুৱাকৈ আমি বাৰ্থ চাৰ্টিফিকেট এপ্লিকেশ্যন কৰিব পাৰোঁ। বাৰ্থ চাৰ্টিফিকেট পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশ, পলম হোৱা জন্ম পঞ্জীয়নৰ আদেশৰ কি কি ডকুমেণ্টছ লাগিব, কেনেকুৱা কেটাগৰী চিলেক্ট কৰিব। প্ৰথমতে ইয়াত এপ্লিকেশ্যনকাৰী নাম, এপ্লিকেশ্যনকাৰী হ'ব পাৰে ফাদাৰ মাদাৰ, ইয়াত ৰিলেশ্যন টাইপ দিয়া আছে। চাওক, ফাদাৰ হ'ব পাৰে, মাদাৰ হ'ব পাৰে, চিষ্টাৰ, ব্ৰদাৰ, ডটাৰ, চন, ৱাইফ, হাজবেণ্ড, আদাৰ্ছ, যিকোনো এজনে এপ্লিকেশ্যনকাৰীৰ নাম, এপ্লিকেশ্যনকাৰীৰ মোবাইল নম্বৰ, ইয়াৰ নৱজাতকৰ নাম, যিটো বাচ্চাৰ জন্ম চাৰ্টিফিকেটত এপ্লিকেশ্যন তেওঁৰ নাম, তাৰ ডেট অফ বাৰ্থ, আৰু লগতে ইয়াত জেণ্ডাৰ, জেণ্ডাৰটো আপোনালোকে মেল ফিমেল চিলেক্ট কৰাই দিব, যি কেটাগৰী। নেক্সট ইয়াত ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, নৱজাতকৰ হস্পিটেলত জন্ম হৈছিল না ঘৰতে জন্ম হৈছিল না আদাৰ্ছ প্লেচত জন্ম হৈছিল। ঠিক আছে, ইয়াত হস্পিটেলত জন্ম হ'লে হস্পিটেলৰ নেমটো ইয়াত লিখি দিব, আৰু যদি ইয়াত ঘৰত জন্ম হৈছে তেতিয়াহ'লে ইয়াৰ হাউচৰ নেমটো লিখি দিব, কোনখন এৰিয়াত। নেক্সট চাওক, ইয়াত ঠিকানা, ঘৰৰ ঠিকানা ইয়াত দিব দিছে, যদি ঘৰত দিয়া আছে বাৰ্থ প্লেচটো। ইয়াৰ ৰেচন অফ বিং লেট হোৱাৰ কাৰণ কি, ইয়াৰ নেগলেঞ্চিৰ কাৰণে, আপোনাৰ অৱহেলাৰ কাৰণে আপুনি ইয়াত নেগলেঞ্চি বুলি লিখি দিলে হ'ল, নেগলেঞ্চ কৰি আপুনি অৱহেলা কৰি বনাব পৰা নাই। নেক্সট চাওক, ইফালে দিয়া আছে ইয়াত ৰিলেশ্যন টাইপটো দি দিম। নেক্সট ইয়াত চিলেক্ট ষ্টেটটো অট'মেটিক চিলেক্ট থাকিব, ইয়াত ডিষ্ট্ৰিক্টটো চিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো যিকোনো এখন ডিষ্ট্ৰিক্টৰ হ'ব পাৰে, আপুনি ডিষ্ট্ৰিক্ট চিলেক্ট কৰি ল'ব। তাৰপিছত অট'মেটিক আপোনাৰ মহকুমা আহিব, তাৰপিছত আপোনাৰ চাৰ্কেল আহিব, তাৰপিছত আপোনাৰ প্লেচখন আহিব, তাৰপিছত আপোনাৰ পিন নম্বৰটো এণ্টাৰ কৰি দিব। এতিয়া পইণ্ট 1 নম্বৰ পইণ্ট, ইয়াৰ জাষ্ট আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মটো কেনেকুৱাকৈ ফিল আপ কৰিব লাগে, এপ্লিকেশ্যন ফৰ্মটো নেক্সটত জনাই দিম আমি। ইয়াত নেক্সটত চাওক, ইয়াৰ বাৰ্থ ৰেজিষ্ট্ৰেশ্যনৰ কাৰণে ইয়াত ৰেজিষ্ট্ৰেশ্যন হস্পিটেল হওক, প্ৰাইভেট কেৰিয়াৰ, বাৰ্থ প্ৰুফ ডকুমেণ্টছ হওক, ধৰি লওক আপোনাৰ এপ্ৰুভ ডকুমেণ্টছ যিকোনো এখন ডকুমেণ্টছ ইয়াত আপলোড কৰিব লাগিব। আপলোড কৰি দিব আপুনি, ইয়াত মেডিকেল ইমিউনেশ্যন কাৰ্ডখন আপলোড কৰাই দিলেও ইয়াত হৈ যাব। নেক্সটত চাওক, স্কুল চাৰ্টিফিকেট এডমিট কাৰ্ড ফৰ 6 এণ্ড এবভ, 6 বছৰৰ ঊৰ্ধৰ বাবে ইয়াত দিব লাগিব আপোনাক দেউতাকৰ কি মাকৰ বিৱৰণ, ভোটাৰ ID কাৰ্ড হওক, ইয়াৰ আদাৰ্ছ কিবা ডকুমেণ্টছ হওক দিব পাৰে। 4 নম্বৰ আপোনাৰ এফিডেভিটটো বাধ্যতামূলক, এফিডেভিটটো দিব লাগিব, যিটো কোৰ্টত শপতনামা এটা ইয়াত দিব লাগিব, যিটো কোৰ্টৰ পৰা কৰাই ল'ব লাগিব উকিল ধৰে। নেক্সট আপোনাৰ এনি ডকুমেণ্টছত মেণ্ডেটৰী আছে, এনি ডকুমেণ্টছত দিব লাগিব আপোনাৰ প্ৰথমতে দিব লাগিব আপোনাৰ ভোটাৰ লিষ্টখন, কাৰেণ্ট ভোটাৰ লিষ্ট, লগতে আপোনাৰ দিব লাগিব 1966 ভোটাৰ চাৰ্টিফাই কপি। যদি আপোনাৰ কাৰোবাৰ 1966 নাই তেতিয়াহ'লে আপোনাৰ আৰু আদাৰ্ছ কিবা লিংকেজ, যদি আদাৰ্ছ এনি ডকুমেণ্টছ কিবা থাকে পঞ্চায়তৰ পৰা লোৱা হওক, মেডিকেল অথৰাইজৰ পৰা লোৱা হওক, দিব লাগিব কাৰেণ্ট ভোটাৰ লিষ্টটো। আৰু লগতে যদি খাজনা দিয়া আপোনাৰ লেণ্ড ৰিচিপ্ট আছে, খাজনা ৰচিদখন দিলেও ইয়াত হৈ যাব। মেণ্ডেটৰী এই 3টা ডকুমেণ্টছ আপোনালোকে দিব। ইয়াৰ পিছত যদি ৰেচন কাৰ্ডটো থাকে, ৰেচন কাৰ্ডত যদি বাচ্চাটোৰ নাম থাকে ইয়াত দিব পাৰে। নেক্সটত ইয়াত দিব আপুনি কেইটো পেজ প্ৰিণ্টিং কৰি, কেইটো পেজ স্কেনিং কৰি কেপচাৰ দিয়াৰ পিছত আপুনি ছাবমিট কৰি দিব। আপোনাৰ পাৰ্মিশ্যনৰ কাৰণে ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেটৰলৈ গুচি গ'ল আপোনাৰ এপ্লিকেশ্যন ফৰ্মখন। নিশ্চয় যদি বুজাত কোনো অসুবিধা হৈছে, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত মই লিংক দিম, আৰু কমেণ্ট কৰিব আপোনালোকে কিবা অসুবিধা থাকিলে সবিশেষ জনাই দিম। যিখিনিতে ইণ্ড কৰিছোঁ, আকৌ নেক্সট ভিডিঅ'ত আহিম। থেংক ইউ ফৰ ৱাচিং।